কাৰ্বি আংলং জিলাৰ 12 নম্বৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থকা চেণ্টাৰ বজাৰৰ ডেংকিমু আপামত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৰাজহ বিভাগৰ তৰফৰ পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ফুলনি, লাংহিন, মহামায়া, কৰকান্থি, হাওৰাঘাট, চচেংধেন্তা, লাংফেৰ, নমাটি আৰু সিংহাসন পৰিষদৰ সমষ্টিৰ অন্তৰ্গত থকা জনজাতীয় গয়া ৰাইজৰ মাজত মাটিৰ পট্টা বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছু, হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাং, ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যা সিং ইংলেং, বৈঠালাংছু সমষ্টিৰ বিধায়ক ৰূপ সিং তেৰণ, ডিফু লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ হৰেণ সিং বেৰ প্ৰমুখ্যে পৰিষদৰ সদস্য ৰাজহ বিভাগৰ বিষয়াসকল উপস্থিত থাকে। আজি হাওৰাঘাট এলএ কনষ্টিটুৱেঞ্চি 10,000কৈ ওপৰত 15,000 মান হ'ব। ইয়াত প্ৰথমে আমি ইয়াত মাটিৰ পট্টা বিনামূলীয়া পট্টা দিছোঁ যে খিলঞ্জীয়া বসবাস কৰা কাৰ্বি আংলঙত বসবাস কৰা তেখেতসকলক দিছোঁ আৰু যিবিলাকৰ স্থানীয় বাসিন্দা ইয়াৰ সকলো জাতি জনগোষ্ঠীবিলাকক পাব। আগৰ পৰা যিটো কাৰ্বি আংলঙৰ যিবিলাক গঠন কৰিছে তেতিয়াৰ পৰা আছে, এতিয়াও আছে, ভৱিষ্যতত আছে, তেওঁলোকৰ কাৰণে সেই গোটেইখিনি মাটি পট্টা পাব। কিন্তু যিবিলাকৰ নতুনকৈ অহা, অথনি মই সভাতে কৈছোঁ, আজি কুকি মণিপুৰৰ পৰা অহা কুকিবিলাকক ইয়াত প্ৰায় 1000 মান মানুহে ইয়াত আহিছে বুলি কৈছে। প্ৰায় 500 পৰিয়াল মানুহবিলাক ইয়াত আহিছে বুলিছে। তেওঁলোকৰ কাৰণে আমি এতিয়া কাৰ্বি ছাত্ৰ সন্থা আৰু কুকি গাঁৱলীয়া গামবুঢ়াসকলক তেখেতসকলক মই মাতিছোঁ, বহি মই মাতিছোঁ। তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰি যাতে তেওঁলোকক ভালকৈ আমি বিদায় দিম, যাতে ইয়াত যাতে তেওঁলোকৰ নাথাকে। কাৰণ নতুনকৈ অহা মানুহবিলাকৰ যিটো মাইগ্ৰেণ্টছ যিবিলাক নতুনকৈ আহিছে তেওঁলোকৰ কাৰণে ট্ৰাইবেল হ'লেও তেওঁলোকৰ ইয়াত স্থান নাই। খেৰণিটো যিটো চাৰ্থে ফাংচৌ মাটি যে বহুত দিনৰ পৰা তেওঁ আমাৰ কাৰ্বিৰ যিটো ফাংচৌৰ মাটি দখল কৰিছে, দখল কৰি হাইকোৰ্টৰ কেছ তেওঁলোকক দিয়া হৈছে। হাইকোৰ্টৰ কেছ দিয়াৰ পিছত চাৰ্থে ফাংচৌ হাইকোৰ্টৰ কেছ দিয়াৰ পিছত হাইকোৰ্টৰ ৰায়দান দিয়া হৈছে এইটো চাৰ্থে ফাংচৌৰ মাটি। কাৰণ গোটেইখিনি মাটি ডকুমেণ্টছ, মাটি পট্টাৰ পৰা আৰম্ভ কৰি গোটেইখিনি ডকুমেণ্টছ চাৰ্থে ফাংচৌৰ হাততে আছে। তেওঁলোকৰ বেদখল কৰিছে। আজি এভিকশ্যন কৰা হাইকোৰ্টৰ অৰ্ডাৰ মতে এভিকশ্যন কৰিছে। ডক্টৰ তুলিৰাম ৰংহাং নেতৃত্বত টিম কাৰ্বি আংলঙে যোৱা বৈঠালাংছুত আৰু ডংকামুকাম দুই ঠাইত আৰু আজি চেণ্টাৰ বজাৰ ডেংকিমু আপামত বিনামূলীয়া পট্টা বিতৰণ। বিনামূলীয়া অৰ্থটো হৈছে কি, পট্টা পাবলৈ কাৰণে প্ৰিমিয়ামখিনি দিব নালাগে আৰু বিফাৰ্ম ইত্যাদি যিবোৰ সামান্য যিবোৰ খৰচা আছে সেইখিনি খৰচা নিদিয়াকৈ দুৰ্গম এলেকাত বসবাস কৰা ট্ৰাইবেল জনজাতীয়সকলে যি এতিয়ালৈকে পট্টা নোপোৱা তেনেকুৱা এটা পৰিয়ালসকলক পট্টা দিবলৈ কাৰণে যি সিদ্ধান্ত লোৱা হৈছিল, সেই সিদ্ধান্ত মৰ্মে 3টা ঠাইত এতিয়ালৈকে পট্টা বিতৰণ কাৰ্যসূচী সম্পূৰ্ণ কৰা হৈছে। আজি প্ৰায় 10,000ৰো উপৰি পট্টা দিবলৈ কাৰণে প্ৰস্তুত কৰিছে আৰু ঠিক তেনেদৰে ৰাইজেও সমাগম হৈছে। গতিকে এনেধৰণৰ মহৎ যিটো কাৰ্যসূচী বা এটা পবিত্ৰ কাৰ্যসূচী, যিটো কাৰ্যসূচীৰ যোগেদি দুখীয়া বা অশিক্ষিত বা পিছপৰা পৰিয়ালসকলে চাৰ্কুল অফিচত আহি পট্টা পাবলৈ কাৰণে তেওঁলোকে বহুত কষ্ট হয়। তেওঁলোকৰ সেই ধৰণৰ শ্ৰেণীবিলাকক কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ
সত্যদাম ৰখাৰ নেতৃত্বত যি পদক্ষেপ লৈছে এই শলাগ ল'বলগীয়া আৰু ইয়াত বিশেষকৈ আজি হাৰঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত MEC সমষ্টিবোৰ পৰিছে সেই হিচাপত মই এজন MLA হিচাপে বহুত ভাল পাইছোঁ কাৰণ আমালোককো ৰাইজে পতাৰ পৰা ইত্যাদি বহুত ধৰণৰ অভাৱ অভিযোগ কথাবিলাক আমালোককো অৱগত কৰে তাৰে ভিতৰত পতা আটাইতকৈ দৰকাৰী পতা যিটো দিয়াৰ কাৰ্যসূচীৰ যোগেদি আমিও MLA সকলেও আনন্দিত পাইছোঁ আমিও সুনাম ৰাইজৰ মাজত আমিও সুনাম এটা কাৰ্বি আংলং জিলাৰ ডকমকৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট ৰিপাব্লিকানিক।